অষ্টদশ লোকসভাৰ মন্ত্ৰী পৰিষদৰ শপত গ্ৰহণ মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী আৰু ৰাজ্যিক মন্ত্ৰী হিচাপে ৰাষ্ট্ৰপতিয়ে শপত বাক্য পাঠ কৰায় ৭২ গৰাকী মন্ত্ৰীক এইবাৰ মোদী মন্ত্ৰীসভাত এনডিএৰ অংশীদাৰ দলৰ 11জন সাংসদক স্থান দিয়া হৈছে ৭২ জনীয়া মন্ত্ৰীসভাৰ 30 গৰাকী কেবিনেট মন্ত্ৰী 5 গৰাকী স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী আৰু 36 গৰাকী ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে মন্ত্ৰীসভাত স্থান লাভ কৰে 6 গৰাকীকৈ মহিলাই মন্ত্ৰীসভাত অন্তৰ্ভুক্তসকলৰ ভিতৰত 27 গৰাকী অন্যান্য পিছপৰা শ্ৰেণীৰ 10 গৰাকী অনুসূচিত 10 গৰাকী অনুসূচিত জনজাতি আৰু 5 গৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ সাংসদ পুনৰবাৰ জনাইছো অষ্টাদশ লোকসভাৰ মন্ত্ৰী পৰিষদৰ শপত গ্ৰহণ মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী আৰু ৰাজ্যিক মন্ত্ৰী হিচাপে ৰাষ্ট্ৰপতিয়ে শপত বাক্য পাঠ কৰায় ৭২ গৰাকী মন্ত্ৰীক এইবাৰ মোদী মন্ত্ৰীসভাত এনডিএৰ অংশীদাৰী দলৰ 11জন সাংসদক স্থান দিয়া হৈছে ৭২ জনীয়া মন্ত্ৰীসভাৰ 30 গৰাকী কেবিনেট মন্ত্ৰী 5 গৰাকী স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী 36 গৰাকী ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে 6 গৰাকী মহিলাই মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে 27 গৰাকী অন্যান্য পিছপৰা শ্ৰেণীৰ 10 গৰাকী অনুসূচিত জাতি 10 গৰাকী অনুসূচিত জনজাতি আৰু 5 গৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ